কৃষ্ণ বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, ভিডিঅ' দিয়া নাছিলোঁ। আপোনালোকক মই আজি কথা এটা জনাবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। মানে মই ডেলিভাৰী কাম কৰোঁ, পাৰ্চেল ডেলিভাৰী। গতিকে মই হাবি কাঠনি য'তে মন যায় তেনেকুৱা জেগাটো মানে ৰাস্তাইদি গৈ পাৰ্চেল ডেলিভাৰী কৰোঁ। হঠাতে মই আহি থাকোঁতে মানে এজেগাত এটা ৰাস্তা মানে পাৰ হ'বলৈ ধৰোঁতে মানে মুকলি জেগা মানে ছাইডত হোলা আছিলে পিটনি নিচিনা, তাতে এটা বস্তু দেখা পালোঁ, এটা কাছৰ পোৱালি। গতিকে কাছৰ পোৱালিটো মই দেখা পাই মানে কুকুৰ এটাই মানে কি কৰিছিলে, পোৱালিটো কি হৈছিলে, কাছৰ পোৱালিটো এই ভৰিয়ে মানে হেৰি কৰি মানে সি হয়তো কুকুৰটোৱে মানে কামুৰি খালেহেঁতেন। মই তেনেকুৱাতে পালোঁগৈ। গতিকে সেই বিপদখনৰ পৰা কাছৰ পোৱালিটো উদ্ধাৰ কৰি পেলাই আনিছোঁ। মই এটা ভিডিঅ' যোগেদি আপোনালোকক বস্তুটো দেখাব বিচাৰিছোঁ। ওচৰৰ পৰা আজি মই কাছৰ পোৱালিটো দেখিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। এইটোৱে হৈ গ'ল সেই কাছৰ পোৱালিটো। এই চাওক, মই লৈ আহিলোঁ, এইটো ভালকৈ দেখাই দিয়া। গতিকে যথেষ্ট সুখী অনুভৱ কৰিছোঁ মই ওচৰৰ পৰা। মানে মই আমাৰ ভগৱানৰ অৱতাৰ, মই কুৰ্ম অৱতাৰ আজি হাতে নিচেই ওচৰৰ পৰা মই দেখা পালোঁ। যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু এই ভিডিঅ'ৰ যোগেদিয়ে মই আপোনালোকক দেখাই দিলোঁ যে মই আচলতে এই কাছৰ পোৱালিটো লৈ পেলাই কি কৰিলোঁ। এইটো মই আমাৰ ৰাজহুৱা পুখুৰী আছে, মই 2-4জন দাদাৰ লগত কথা পাতিলোঁ। কথা পাতি পেলাই মই এই কাছৰ পোৱালিটো মানে মই কি কৰিবলৈ ধৰিছোঁ, এতিয়া আমাৰ ৰাজহুৱা চৰকাৰী পুখুৰীত এৰি দিবলৈ বিচাৰিছোঁ। গতিকে ৰাইজ ওচৰৰ পৰা আপোনালোককো মই দেখাই দিলোঁ কাছৰ পোৱালিটো। এবাৰ চাই লওক কেনেকুৱা দেখিছে। গতিকে আপোনালোকে এবাৰ জনাবচোন বাৰু, মই কাছৰ পোৱালিটো হঠাতে লগ পালোঁ, ভাল হৈছেনে বা বেয়া হৈছে বাৰু, কাৰণ মোৰ জীৱনত প্ৰথম মই লগ পালোঁ আৰু মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ বাৰু, ভগৱানৰ অৱতাৰক যে লগ পালোঁ। গতিকে মই এতিয়া এৰিমগৈ, কেনেকৈ এৰিম আপোনালোকক সেইটো মই দেখাই আছোঁ। নহয় চাই থাকা, একো নহয়, মোৰ গোটেই দেখা নাই। তাকে এতিয়া মানে চবৰে সাক্ষাততে এই পোৱালিটো মানে এৰি দিবলৈ বিচাৰিছোঁ। সেইটো ভালকৈ কোৱা। আমি এতিয়া কথাটো এখেতৰ ফালে অকণমান দিয়াচোন। এখেতে এষাৰ দাদা আমাৰ গাঁৱৰে দাদা, এখেতে এষাৰ কৰি দিব অকণমান ওচৰৰ পৰা কেমেৰাটো দেখুৱাই দিয়ক। এতিয়া আমাৰ মোৰ নাম অজয় নন্দ। অজয় হাজৰিকা লোকো। আমাৰ অজয় হাজৰিকাই আমাৰ দৈয়াগোৱাল গাঁৱৰ প্ৰাণ অনুষ্ঠানত এটা কাছৰ পোৱালি দিয়াব। গতিকে আমি সকলোৱে ইয়াত চাই আছোঁ, এয়া ৰাইজ গোট খাইছে। আপোনালোকে আশীৰ্বাদ দিয়ক যাতে এই কাছৰ পোৱালিটো দীৰ্ঘজীৱী হয়। আমাৰ এইকেইটাও এটা মৰিলে, দুটা মৰিলে, এটা দুৱে খালে। এয়া মই সকলোৰে সাক্ষাতত মই কাছৰ পোৱালিটো এৰিম, আপোনালোকে এবাৰ চাব। কৃষ্ণ প্ৰভু, আমি ভগৱানকে চিন্তা কৰি এয়া ভগৱানৰ আমি অৱতাৰ পুখুৰীত আমি জীয়াবলৈ ধৰিছোঁ। সকলোকে